নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টোলৈ। আৰু আজিৰ ভিডিঅ'টো হ'ল আমাৰ নিতাই পুখুৰীত এখন মেডিকেল ষ্ট'ৰ নিৰ্মাণ কৰা হৈছে আৰু তাৰে শুভ উদ্বোধনী আজি আছে। আৰু আজি উদ্বোধন কৰিবলৈ আহিছে দিল্লীৰ পৰা ভাৰতীয় সেনাবাহিনীৰ প্ৰাক্তন চিকিৎসক ডক্টৰ দীপম কুমাৰ বৰ্মন ছাৰ। আৰু আমাৰ ইয়াতে আহি কেনেকুৱা ভাল লাগিছে, খুব ধুনীয়া পৰিৱেশ, খুব ভাল লগা মানে ঠাইখিনি খুব ভাল লাগিছে, মানুহবিলাক খুব মৰমীয়াল। থেংক ইউ ভেৰি মাছ। তাৰ লগতে উপস্থিত আছে আমাৰ নিতাই পুখুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন কোঁৱৰ, তেওঁকো আমাৰ ফালৰ পৰা অকণমান মৰম দিব বিচাৰিছোঁ। ইয়াৰ পাছতে মই অনুৰোধ জনাইছোঁ আজি যিখন আমাৰ মেডিকেল ষ্ট'ৰ আমাৰ কাৰণে মুকলি হ'ব তাৰ ফিতা কটা আৰম্ভণি কৰিবলৈ, তেওঁ ফিতা কাটি আমাৰ কাৰণে মুকলি কৰিবলৈ আহ্বান জনাইছোঁ। দুয়োজনকে আগবঢ়াই নিব মই জানো। অ'কে, কালিৰ পৰা খুব ধুনীয়াকৈ দুয়োটাই আমাক সহযোগ কৰি আছে। তেওঁলোকো দাদাৰ লগতে আহিছে। আৰু এইফালে মুকুল। ডাঙৰীয়া আপুনি একেবাৰে আহক, এতিয়া দুয়োটা একেলগে নাম কি ৰখা হৈছে নে এণ্টিবায়'টিক আইডিয়া মানে আহিছে মেডিচিন এটা লৈছে ঘূৰি যাব কামলৈ চাৰিটা বুজি ল'ব আপোনাৰ বিজনেছতো হেল্প কৰিব আৰু আপোনাৰ মানুহজনৰ জ্ঞান বৰ্ধক হ'ল হয়নে? চাৰিটা বুজি ল'ব লাগে। সাপে কামুৰিলে ভয় নাখাব। সাপে 80% মানুহ কি 80% সাপৰ গাত বিষে নাথাকে আৰু সাপে কামুৰিলে কি ক'ম ব'লো আমি বহু ব'লো ধুনীয়া কেক বনাই ল'ব। মই ইয়াৰ পৰা মেডিচিন দিম আপোনালোকে। গোটেই মানুহক মিঠাই কেক খাবলৈ মানা কৰিম, মানে কেক কাটি আছোঁ। হয় সদায় মনা কৰা নাই, খাব লাগে কিন্তু আৰু সদায় খাব লাগে হয় নাই? অ'কে দাদু অ'কে কংগ্ৰেচুলেশ্যন। ঠিক আছে, মই কাটি দিলোঁ, এতিয়া মানুহবিলাকে খুৱাই দিওঁ। থেংক ইউ ভেৰি মাছ। চব মালিকৰ লগত খুৱাই দিওঁ। মালিক গুড খাই ল'ব। অ'কে আমি আৰম্ভ কৰোঁ। নামটো হৈছে ডক্টৰ দীপম কুমাৰ বৰ্মন। মোৰ ঘৰ নলবাৰী মানে থাকোঁ নলবাৰী। দেউতা নলবাৰীৰ, মা লখিমপুৰত, মানে মই অল আছামত। মা উজনি, দেউতা নামনিৰ, মানে মই মিক্সাৰ। দেউতাই মানে চাকৰি সূত্ৰে আহিছিলে,
লখিমপুৰলৈ আৰু তাতে লখিমপুৰীয়া ছোৱালী দেখি তাৰপৰা লৈ বিয়া পাতি লৈ গুচি আহিলোঁ হা চ' এনেকৈ মোৰ জন্ম হ'ল মোৰ শিক্ষা আৰ্মিত গুচি গ'লোঁ আৰ্মিত মানে ইণ্ডিয়ান আৰ্মি ভাৰতীয় সেনা বাহিনী ত' মই ইণ্ডিয়ান আৰ্মিৰ মই মেজৰ হয় তাৰপিছত মই আৰ্মিৰ পৰা ওলাই আহি মই ইমাৰ্জেঞ্চি মেডিচিন বিভাগৰ স্পেচিয়েলিষ্ট আপোনালোকে যে সোধে ডাক্তৰটো কিহৰ ডক্তৰ মই ইমাৰ্জেঞ্চি মেডিচিন মানে আগতে ধৰক মানে মেডিচিন শুনিছে চাৰ্জাৰী শুনিছে মাইকী মানুহৰ প্ৰসূতি ৰোগ শুনিছে গাইনী শুনিছে ইমাৰ্জেঞ্চি মেডিচিনটো নতুন কনচেপ্ট ইমাৰ্জেঞ্চি মেডিচিন মানে ইমাৰ্জেঞ্চি মানে কি বুলি ভাব আহে ইমাৰ্জেঞ্চি হা তৎকালীন মেডিচিন তৎকালীন মৰিব ওলাইছে হাত ভাঙিছে ভৰি ভাঙিছে কাটিছে তোমাক ফাঁচি লাগি আহিছে বিষ খাই আহিছে এই গোটেই সোপা ডেঞ্জাৰাছ কামবিলাক আমি কৰোঁ মানে ডেড বডি এটা আহে প্ৰপাৰ ডেড বডি 15 মিনিট আগতে মানুহজনক ফাঁচি পৰা নমাইছোঁ তাৰ বচাওক কেতিয়াবা বন্দুকটো বাচ্চাও পিছক বুজি পাতে ইফালে মানে এনেকুৱা বন্ধু চন্ধু লৈও আহে সেইটো বচাবই লাগিব তো সেইবিলাক কাম আমি কৰোঁ চ' এইটো ধেমালিবোৰে কৈছোঁ কিন্তু এনেধৰণৰ কামবিলাক আমি কৰোঁ ঠিক আছে চ' ইমাৰ্জেঞ্চি মেডিচিনৰ এইটো ক্ষেত্ৰখনত জড়িত হৈ থাকি যেতিয়া আহিল নহয় ক'ভিডৰ সময়ত মই লক্ষ্য কৰিলোঁ যে মানুহে বহুত ভয় খাইছে চ' মই ভিডিঅ' বনাব আৰম্ভ কৰিলোঁ ভিডিঅ' বনাওঁতে মই দেখিলোঁ যে ভিডিঅ'বিলাক চাইছে খুব ভাল আৰু মানুহৰ ভয় কমিছে মোৰ আচলটো এইটো আছিল যে মানে মই যদি পাৰোঁ নহয় মানুহৰ মনৰ পৰা ভয়বিলাক আঁতৰাম কাৰণ নিউজত আহিছে এই ডেড বডি এই হৈছে বুলি কয় ডেড বডি জনাবৰ কাৰণে খৰিৰ অভাৱ হৈ গৈছে সেনেকুৱা সঁচাকৈ হৈছিলে এনেকুৱা উপায়ো আছিলে যিটো উপায়ৰ দ্বাৰা আপুনি মানে সেই বেমাৰটো নোপোৱাকৈ থাকিব পাৰিলেহেঁতেন বা সেই বেমাৰটো পায়ো